নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। ৰাশি অনুসৰি কোন হয় আপোনাৰ ইষ্টদেৱ, যাৰ পূজা কৰিলে পাব মনে বিচৰা ফল? প্ৰত্যেক ব্যক্তিৰ মনলৈ এটা প্ৰশ্ন নিশ্চয় আহে যে এই ৩৩ প্ৰকাৰৰ দেৱী দেৱতাসকলৰ ভিতৰত মোৰ ইষ্টদেৱতা কোন হয় আৰু কোনে আমাৰ মনোকামনা পূৰ্ণ কৰিব পাৰিব, যাতে আমাৰ পৰিয়ালটো সুখ শান্তিৰে থাকিব পাৰে। আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ভগৱান কোন হয় জানি লওক। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আমাৰ হিন্দু ধৰ্মত ৩৩ কোটি দেৱী দেৱতা আছে। ইয়াৰে ভিতৰত আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ইষ্টদেৱ কোন হয় এইটো জনাটো বহুত প্ৰয়োজনীয় আৰু সেই ভগৱানৰে আৰাধনা কৰিব লাগে, যাৰ দ্বাৰা আপুনি অধিক লাভ প্ৰাপ্তি কৰিব পাৰিব। প্ৰত্যেক ৰাশিৰ বাবে এটা বেলেগ ইষ্টদেৱ থাকে। যদি আপুনি সঠিকভাৱে পূজা অৰ্চনা কৰিব পাৰে তেনেহ'লে ভগৱান অতি সোনকালে সন্তুষ্ট হয়। জীৱনত সুখ সমৃদ্ধি প্ৰাপ্তিৰ বাবে মানুহে নিজৰ মতে নিজৰ ইষ্টদেৱতাক পূজা অৰ্চনা কৰে, যাতে তেওঁলোকৰ মনোকামনা অতি সোনকালে পূৰ্ণ হৈ যায়। ইষ্টদেৱতাক পূজা কৰাৰ বিশেষ মহত্ব আছে, কিন্তু বহুত মানুহে এনেকুৱা আছে যিয়ে নিজৰ ইষ্টদেৱতাৰ বিষয়ে নাজানে। আপুনি আপোনাৰ ৰাশি অনুযায়ী নিজৰ ইষ্টদেৱতাৰ বিষয়ে জানিব পাৰে আৰু তেওঁৰ পূজা কৰিলে আপুনি বিশেষভাৱে লাভ প্ৰাপ্তি কৰিব পাৰিব। প্ৰত্যেক দেৱী দেৱতাৰ সম্বন্ধ যিকোনো গ্ৰহৰ সৈতে আছে। এনেকুৱা ক্ষেত্ৰত যদি কোনোবা দেৱী দেৱতা জাতক জাতিকাৰ গ্ৰহৰ স্থিতিৰ সৈতে মিল নহয় আৰু জাতক জাতিকাসকলে পূজা পাঠৰ পৰা একো লাভ নাপায় আৰু মানুহে ভাবে আমি দিনে ৰাতিয়ে ভগৱানক পূজা পাঠ কৰোঁ কিন্তু একো ফল নাপাওঁ। কেতিয়াবা গ্ৰহৰ দশাৰ বিপৰীতে দেৱী দেৱতাক বাছনি কৰাৰ বাবে ব্যক্তিৰ বহুত হানি হোৱা দেখা যায়। মান্যতা অনুসৰি নিজৰ কুণ্ডলীৰ গ্ৰহৰ স্থিতিৰ হিচাপত দেৱী দেৱতাক বাছনি কৰিব লাগে। জাতক জাতিকা জন্ম হোৱাৰ সময়ত যিটো ৰাশিত চন্দ্ৰ গ্ৰহ থাকে সেইটোৱে জাতক জাতিকাৰ ৰাশি হয়। এনেকুৱা স্থিতিত ৰাশি অনুসৰি নিজৰ ইষ্টদেৱতাৰ বিষয়ে জানিব পাৰি। ৰাশি চক্ৰত 12টা ৰাশি আছে, লগতে 27টা নক্ষত্ৰ আছে। ব্যক্তিৰ জন্ম যিকোনো এটা নক্ষত্ৰত হয় আৰু প্ৰত্যেক নক্ষত্ৰৰে সম্বন্ধ যিকোনো এটা ৰাশিৰ সৈতে থাকে। হিন্দু ধৰ্মৰ পবিত্ৰ গ্ৰন্থ অগ্নি পুৰাণতো এইটো কথা লিখা আছে যে নিজৰ ৰাশি অনুসৰি দেৱী দেৱতাসকলৰ পূজা কৰাটো শুভ ফলদায়ী হয়। প্ৰথম ৰাশিটো হ'ল মেঘ ৰাশি। মেঘ ৰাশিৰ স্বামী গ্ৰহ হ'ল মংগল গ্ৰহ। মেঘ ৰাশিৰ ইষ্টদেৱতা হ'ল শ্ৰী হনুমান আৰু প্ৰভু শ্ৰীৰাম। শ্ৰী হনুমানৰ পূজা কৰিলে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ সকলোবোৰ ইচ্ছা পূৰ্ণ হয় আৰু জীৱনত সুখ সমৃদ্ধি প্ৰাপ্তি হয়। মেঘ ৰাশিৰ জাতক জাতিকাসকলে যদি শ্ৰী হনুমানৰ পূজা অৰ্চনা কৰে তেওঁলোকৰ জীৱনত বহুত বেছি ডাঙৰ সমস্যা কেতিয়াও নহয়, আৰু যদি কিবা সমস্যা বৰ্তমান হৈ আছে শ্ৰী হনুমানৰ পূজা অৰ্চনা কৰিলে সেই সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰিব। ইয়াৰ লগতে শ্ৰী হনুমানৰ পূজা অৰ্চনা কৰিলে তেওঁলোকৰ জীৱনত ধন সম্বন্ধীয় সমস্যাবোৰো নাহে। ধন টকা পইচাৰ সকলোবোৰ সমস্যা মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ শ্ৰী হনুমানে সমাপ্ত কৰি দিব। সেইবাবে মেঘ ৰাশিৰ জাতক জাতিকাসকলে শ্ৰী হনুমানৰ পূজা অৰ্চনা কৰিব লাগে। দেৱীসকলৰ কথা ক'বলৈ গ'লে ভগৱতী তাৰা, নীল সৰস্বতী আৰু মাতা শৈলপুত্ৰী মেঘ ৰাশিৰ ইষ্টদেৱী হয়। দ্বিতীয় ৰাশিটো হ'ল বৃষ ৰাশি। বৃষ ৰাশিৰ স্বামী গ্ৰহ হ'ল শুক্ৰ গ্ৰহ আৰু ইষ্টদেৱতা শ্ৰী হৰি বিষ্ণু হয়। বৃষ ৰাশিৰ জাতক জাতিকাসকলে শনিবাৰে ক'লা নাইবা নীলা ৰঙৰ বস্ত্ৰ শনিবাৰে পৰিধান কৰিব নালাগে। মান্যতা অনুসৰি এনেকুৱা কৰিলে লোকচান হ'ব পাৰে। জ্যোতিষশাস্ত্ৰ অনুসৰি বৃষ ৰাশিৰ জাতক জাতিকাসকলে শনিবাৰে আঁহত গছৰ পৰিক্ৰমা কৰিব লাগে। আঁহত গছৰ তলত চাকি জ্বলাব। মান্যতা অনুসৰি এনেকুৱা কৰিলে
সকলোবোৰ সমস্যাৰ সমাধান হয়। দেৱীসকলৰ কথা ক'বলৈ গ'লে মা লক্ষ্মী বৃষ ৰাশিৰ ইষ্টদেৱী হয়। বৃষ ৰাশিৰ জাতক জাতিকাসকলে যদি মা লক্ষ্মীৰ পূজা অৰ্চনা কৰিব পাৰে তেনেহ'লে তেওঁলোকৰ জীৱনত বহুত ডাঙৰ সমস্যা কেতিয়াও নাহে। বৃষ ৰাশিৰ জাতক জাতিকাসকলে মা লক্ষ্মীৰ ব্ৰত কৰিব লাগে। মা লক্ষ্মীৰ ব্ৰত শুক্ৰবাৰে কৰিব লাগে। তৃতীয় ৰাশিটো হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ স্বামী গ্ৰহ হ'ল বুধ গ্ৰহ আৰু ভগৱান গণেশ হ'ল আপোনাৰ ইষ্টদেৱতা। ভগৱান বিষ্ণুও মিথুন ৰাশিৰ ইষ্টদেৱতা হয়। মিথুন ৰাশিৰ জাতক জাতিকাসকলে ভগৱান গণেশৰ পূজা অৰ্চনা কৰিলে লাভ প্ৰাপ্তি হয়। মিথুন ৰাশিৰ জাতক জাতিকাসকলে ভগৱান গণেশৰ পূজা কৰিলে কেতিয়াও তেওঁলোকৰ মানসিক অশান্তি ডিপ্ৰেশ্যন নহয়, মনটো মজবুত হৈ থাকে। ইয়াৰ ফলত কোনো সমস্যাই তেওঁলোকৰ মন বেয়া কৰিব নোৱাৰে। সেইবাবে মিথুন ৰাশিৰ জাতক জাতিকাসকলে ভগৱান গণেশৰ পূজা অৰ্চনা কৰিব লাগে। দেৱীসকলৰ কথা ক'বলৈ গ'লে মা দুৰ্গা, ভুৱনেশ্বৰী আৰু মাতা চন্দ্ৰঘণ্টা মিথুন ৰাশিৰ ইষ্টদেৱী হয়। চতুৰ্থ ৰাশিটো হ'ল কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ স্বামী গ্ৰহ হ'ল চন্দ্ৰ গ্ৰহ আৰু কৰ্কট ৰাশিৰ ইষ্টদেৱতা হ'ল ভগৱান শিৱ আৰু ভগৱান বিষ্ণু। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ভগৱান শিৱৰ পূজা অৰ্চনা কৰিলে বিশেষ ফল প্ৰাপ্তি হয়। কুণ্ডলীত গ্ৰহদোষ থাকিলেও ইষ্টদেৱৰ পূজা অৰ্চনা কৰিলে ইষ্টদেৱ যদি সন্তুষ্ট হয় গ্ৰহদোষবোৰে ব্যক্তিক বেছি সমস্যাত পেলাব নোৱাৰে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে সোমবাৰে ব্ৰত কৰিব লাগে তথা গৰীব মানুহক খাদ্য খুৱাব লাগে। যদি ব্ৰত ৰখাটো সম্ভৱ নহয় তেনেহ'লে ভগৱান শিৱৰ পূজা নিশ্চয় কৰিব লাগে। দেৱীসকলৰ কথা ক'বলৈ গ'লে মাতা কমলা আৰু মাতা সিদ্ধিদাত্ৰী কৰ্কট ৰাশিৰ ইষ্টদেৱী হয়। পঞ্চম ৰাশিটো হ'ল সিংহ ৰাশি। সিংহ ৰাশিৰ স্বামী গ্ৰহ হ'ল সূৰ্য গ্ৰহ। সিংহ ৰাশিৰ ইষ্টদেৱতা ভগৱান হনুমান আৰু মা গায়ত্ৰী দেৱী হয়। সিংহ ৰাশিৰ জাতক জাতিকাসকলে যদি সূৰ্যদেৱৰ পূজা অৰ্চনা কৰে তেনেহ'লে তেওঁলোকৰ কেতিয়াও মানসিক অশান্তি ডিপ্ৰেশ্যন নহয়। ৰাতিপুৱা স্নান কৰি নিজৰ মন্দিৰত সূৰ্যদেৱৰ ফটো নাইবা মূৰ্তিৰ সন্মুখত ঘিৰ চাকি জ্বলাব। দেৱীসকলৰ কথা ক'বলৈ গ'লে মা গায়ত্ৰী, পীতাম্বৰা আৰু মা কালৰাত্ৰী সিংহ ৰাশিৰ ইষ্টদেৱী হয়। 6 নম্বৰ ৰাশিটো হ'ল কন্যা ৰাশি। কন্যা ৰাশিৰ স্বামী গ্ৰহ হ'ল বুধ গ্ৰহ আৰু ইষ্টদেৱতা হ'ল ভগৱান গণেশ। সেইবাবে কন্যা ৰাশিৰ জাতক জাতিকাসকলে বুধবাৰে বুধ গ্ৰহৰ উপবাস সম্পূৰ্ণ নীতি নিয়মেৰে ৰাখিব লাগে। বুধবাৰে ব্ৰত কৰিলে তেওঁলোকৰ জীৱনৰ পৰা সকলোবোৰ সমস্যা দূৰ হৈ যায়। দেৱীসকলৰ কথা ক'বলৈ গ'লে মা দুৰ্গা, ভুৱনেশ্বৰী, মা চন্দ্ৰঘণ্টা কন্যা ৰাশিৰ ইষ্টদেৱী হয়। 7 নম্বৰ ৰাশিটো হ'ল তুলা ৰাশি। তুলা ৰাশিৰ স্বামী গ্ৰহ হ'ল শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহ কলা, প্ৰেম, সৌন্দৰ্য, আকৰ্ষণৰ কাৰক হয়। কুণ্ডলীত শুক্ৰ গ্ৰহ মজবুত হ'লে ব্যক্তিৰ বৈবাহিক জীৱনত একো সমস্যা নহয়। এই ৰাশিৰ জাতক জাতিকাসকলে নিজৰ জীৱনৰ মাৰ্গ নিজেই বাছনি কৰি লয় আৰু নিজৰ পৰিশ্ৰমৰ দ্বাৰা জীৱনত সফল হ'ব পাৰে। দেৱীসকলৰ কথা ক'বলৈ গ'লে মা লক্ষ্মী ব্ৰহ্মচাৰিণী এই ৰাশিৰ ইষ্টদেৱী হয়। 8 নম্বৰ ৰাশিটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ স্বামী গ্ৰহ হ'ল মংগল গ্ৰহ আৰু আপোনাৰ ইষ্টদেৱতা হ'ল শ্ৰীৰাম আৰু শ্ৰী হনুমান। বৃশ্চিক ৰাশিৰ সম্বন্ধ মংগল গ্ৰহৰ সৈতে আছে। সেইবাবে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে মংগলবাৰে শ্ৰী হনুমানৰ পূজা অৰ্চনা কৰিব লাগে। ইয়াৰ ফলত কুণ্ডলীত মংগল গ্ৰহৰ স্থিতি মজবুত হয় আৰু ব্যক্তিয়ে সকলো ক্ষেত্ৰতে সফলতা প্ৰাপ্তি কৰিব পাৰিব। দেৱীসকলৰ কথা ক'বলৈ গ'লে ভগৱতী তাৰা আৰু মাতা শৈলপুত্ৰী এই ৰাশিৰ ইষ্টদেৱী হয়। 9 নম্বৰ ৰাশিটো হ'ল ধনু ৰাশি। ধনু ৰাশিৰ স্বামী গ্ৰহ হ'ল বৃহস্পতি গ্ৰহ আৰু ধনু ৰাশিৰ ইষ্টদেৱ ভগৱান বিষ্ণু হয়। সেইবাবে ধনু ৰাশিৰ জাতক জাতিকাসকলে ভগৱান বিষ্ণুৰ বিধিগতভাৱে পূজা অৰ্চনা কৰিব লাগে যাতে তেওঁলোকে সুখী জীৱন প্ৰাপ্তি কৰিব পাৰে। ধনু ৰাশিৰ জাতক জাতিকাসকলে বৃহস্পতি গ্ৰহৰ সৈতে সম্বন্ধিত বস্তু যেনে হালধীয়া যিকোনো বস্তু, কিতাপ, ভূমি, গাই গৰু আদি দান কৰিব লাগে। দেৱীসকলৰ কথা ক'বলৈ গ'লে মা লক্ষ্মী, কমলা আৰু মা সিদ্ধিদাত্ৰী ধনু ৰাশিৰ ইষ্টদেৱী হয়। 10 নম্বৰ ৰাশিটো হ'ল মকৰ ৰাশি। মকৰ ৰাশিৰ স্বামী গ্ৰহ শনি গ্ৰহ হয়। মকৰ ৰাশিৰ জাতক জাতিকাসকলে যদি
শনিদেৱৰ পূজা অৰ্চনা কৰিব পাৰে, তেনেহ'লে মকৰ ৰাশিৰ জাতক জাতিকাসকলে পাৰিবাৰিক সুখ প্ৰাপ্তি কৰে। পাৰিবাৰিক সমস্যাসমূহ দূৰ হৈ যায়। মকৰ ৰাশিৰ জাতক জাতিকাসকলে শনিদেৱৰ পূজা অৰ্চনা কৰিলে তেওঁলোকৰ সকলোবোৰ কাৰ্য সম্পন্ন হৈ যায়। দেৱীসকলৰ কথা ক'বলৈ গ'লে মা কালী আৰু মা সিদ্ধিদাত্ৰী মকৰ ৰাশিৰ ইষ্টদেৱী হয়। 11 নম্বৰ ৰাশিটো হ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ স্বামী গ্ৰহ হ'ল শনি গ্ৰহ। বিষ্ণু মন্ত্ৰৰ জপ কৰিলে আপোনাৰ জীৱনৰ পৰা সকলোবোৰ সমস্যা দূৰ হৈ যাব। আপোনাৰ জীৱনত সুখ সমৃদ্ধি আৰু ধন লাভ হয়। যদি স্বাস্থ্য সম্বন্ধীয় কিবা সমস্যা হৈ থাকে তেনেহ'লে ইয়াৰ পৰা আপুনি মুক্তি পাব। দেৱীসকলৰ কথা ক'বলৈ গ'লে মা কালী আৰু মা সিদ্ধিদাত্ৰী কুম্ভ ৰাশিৰ ইষ্টদেৱী হয়। 12 নম্বৰ ৰাশিটো হ'ল মীন ৰাশি। মীন ৰাশিৰ স্বামী গ্ৰহ হ'ল বৃহস্পতি গ্ৰহ। মীন ৰাশিৰ ইষ্টদেৱ শ্ৰীহৰি বিষ্ণু হয়। মীন ৰাশিৰ জাতক জাতিকাসকলে বৃহস্পতিবাৰে ব্ৰত ৰাখি শ্ৰীহৰি বিষ্ণুৰ পূজা অৰ্চনা কৰিলে জীৱনৰ সকলোবোৰ সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰে। দেৱীসকলৰ কথা ক'বলৈ গ'লে মা লক্ষ্মী, কমলা আৰু মা সিদ্ধিদাত্ৰী মীন ৰাশিৰ ইষ্টদেৱী হয়। প্ৰিয় দৰ্শক, এইখিনি আছিল আজিৰ ভিডিঅ'। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ ধন্যবাদ।